জনিয়াৰ হালেকুৰা পথৰ দুৰৱস্থাত জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উদ্বোধন কৰাৰ পিছতো নিৰ্মাণ নহল SOPDGৰ অধীনৰ পথৰ শুভ উদ্বোধন কৰাৰ পিছতো ঠিকাদাৰে আৰম্ভ নকৰিলে পথ। কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱাৰ কথা আছিল পথছোৱা। শীঘ্ৰে পথছোৱা নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। জনিয়াৰ হালেকুৰা পথৰ দৃশ্যাংশ এয়া। পথৰ দুৰৱস্থাৰ বাবে জ্বলাকলা খাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজে। উদ্বোধন কৰাৰ পিছতো কিন্তু নিৰ্মাণ আৰম্ভ নহল SOPDGৰ অধীনৰ পথছোৱা। পথৰ শুভ উদ্বোধন কৰাৰ পিছতো ঠিকাদাৰে আৰম্ভ নকৰিলে পথছোৱাৰ কাম। কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱাৰ কথা আছিল পথছোৱা। শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। আজি নহয়, আজি বহুদিন ধৰি ৰাইজে এই পথছোৱাৰ কাৰণে জমৰ যাতনা ভুগি আছে। আপোনালোকে দেখাই পাইছে যে জনিয়া হাউলি PWD ৰাস্তাৰ পৰা হালেকুৰা গাঁৱৰ মাজেৰে চাপৰা হৈ একেবাৰে আমাৰ যিটো ষ্টেট হাইৱে আছে, এই পথছোৱা আজি দীৰ্ঘদিন ধৰি খুব মানুহৰ চলাচল কৰাৰ তেনেকুৱা কোনো পৰিৱেশেই নাই। ইয়াৰ আগতেও 2গৰাকীকৈ 3গৰাকীক আমাৰ বিধায়ক গ'ল, কিন্তু কোনো কাম কৰা নাছিল। ৰাইজে বিভিন্ন সময়ত দাবী দিছিল, যদিও কোনো এজন বিধায়কে ইয়াৰ ৰাস্তাৰ কামটো কৰা নাছিল। এইবেলি নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত আমাৰ জনিয়াৰ বৰ্তমানৰ প্ৰাক্তন বিধায়ক তেতিয়াৰ ডক্টৰ হাফিজ ৰফিকুল ইছলামে আহি আমাৰ মাৰ্চ মাহৰ 13 তাৰিখে এই ৰাস্তাখন যেতিয়া উদ্বোধন কৰিলে, এই অঞ্চলৰ ৰাইজে খুব উৎফুল্লিত হল আৰু আশা কৰিলে যে আমাৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ব।